নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্টৰ আজি দ্বিতীয় দিনা আছিলে আৰু দ্বিতীয় দিনাৰ খেল চাই ভাৰতবাসী কিন্তু অলপো সন্তুষ্ট নহ'ব কাৰণ ভাৰতীয় বেটাৰসকলৰ পৰা যেনেকুৱা ধৰণৰ প্ৰদৰ্শন আশা কৰা হৈছিলে তেনেকুৱা ধৰণৰ প্ৰদৰ্শন কিন্তু দেখা নগ'ল যদিও বা বলিঙৰ ক্ষেত্ৰত ক'বলৈ গ'লে জাদেজাৰ 4টা উইকেট আকাশদ্বীপৰ 3টা সিৰাজৰ 2টা আৰু অশ্বিনৰ 1টা উইকেটৰ বলত ভাৰতে ইংলেণ্ডক 353 ৰানত অল উইকেট কৰিছিলে তেওঁলোকৰ জৰুৰতে সৰ্বাধিক ৰান কৰিছিলে দেন অলি ৰবিনছনে জৰুৰতে সহায় কৰিছিলে সহযোগ কৰিছিলে ৰান কৰাৰ ক্ষেত্ৰত গতিকে এই দুজনেই মেইন হ'ল তেওঁলোকে 112 ৰানতে আপোনালোকে জানে যে 5টা উইকেট যোৱাৰ পাছতো ধুনীয়া কামবেক কৰিবলৈ সক্ষম হৈছিলে খেলখনত গতিকে যথেষ্ট এটা বেয়া অৱস্থাৰ পৰা অলি ৰবিনছনৰ লগত লাগি পেলাই ৰুটে খেলখনত তেওঁলোকক উদ্ধাৰ কৰি আনিছিলে বেন ফক্সে অলপ অৱদান দিছিলে বাকী যি কি নহওক ভাৰতীয় টিমটোৰ কথা ক'বলৈ গ'লে ভাৰতীয় টিমৰ বেটিং প্ৰদৰ্শন আজি ভাল হোৱা নাই যশস্বী জয়ছোৱালৰ কিন্তু ভাল ফৰ্ম অব্যাহত আছে বুলি ক'ব লাগিব তেখেতে একেৰাহে ভাল খেলি আছে আজিও 73 ৰানৰ এটা ভাল ইনিংছ খেলিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে ধ্ৰুৱ জুৰেল আৰু কুলদীপ যাদৱ নট আউট হৈ পেলাই যুঁজি আছে কুলদীপ যাদৱে এজন বলাৰ হিচাপে ভাল খেলিছে বুলি ক'ব লাগিব 72টা বল খেলি পেলাই 17 ৰান কৰি পেলাই নট আউট হৈ আছে গতিকে এটা ফ'ৰো মাৰিছে কুলদীপ যাদৱৰ ফালৰ পৰা কিন্তু ভাল সহযোগ দেখিবলৈ পাইছোঁ এজন বলাৰ হিচাপে ভাৰতবাসীয়ে বৰ্তমান সময়ত আশা কৰিছে ভাৰত বৰ্তমান সময়ত 219 ৰানত 7টা উইকেট গৈ আছে তেওঁলোকৰ 353 ৰানত 10টা উইকেট গুচি গৈছিল তাৰ প্ৰত্যুত্তৰত ভাৰতে 219 ৰানত 7টা উইকেটত যিটো দ্বিতীয় দিন সেই দ্বিতীয় দিনটো সমাপ্ত কৰিছে আৰু বৰ্তমান সময়ত ভাৰত 134 ৰান 134 ৰান পিছ পৰি আছে আৰু সেই 134 ৰানটোৰ মানে মেইনলি এতিয়া মাজত আছে 134 ৰানটোৰ মাজত আছে ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্যৱধান 134 ৰান গতিকে আমি আশা কৰিছিলোঁ যে ভাৰতে অলপ লিড ল'ব বহুত বেছি 100-200 ৰানৰ লিড এটা ল'ব কাৰণ আপোনালোকে জানে যে পিচ বেয়া হৈ আহি আছে বলিং পিচ হৈ আহি আছে লাহে লাহে গতিকে তেনে ক্ষেত্ৰত শেষৰ ফালে ইণ্ডিয়াই যিহেতু চেচিং কৰিব লাগিব ছেকেণ্ড ইনিংছত বেটিং একেবাৰে শেষৰ ফালে বেটিং ইণ্ডিয়াই কৰিব লাগিব গতিকে টাৰ্গেট চেছ যিহেতু ইণ্ডিয়াই কৰিব লাগিব গতিকে মই ভাবিছিলোঁ যে ভালকৈ এটা লিড ল'ব খেলখনত ভাৰতে কিন্তু ভাৰতীয় বেটাৰসকলৰ পৰা নিৰাশাজনক প্ৰদৰ্শন আমি দেখিবলৈ পালোঁ সৰফৰাজে আজি একো কৰিব নোৱাৰিলে দেন ৰজত পাটিদাৰক বিশ্বাস দি পেলাই খেলাইছিলে বিশ্বাস কৰি পেলাই খেলাইছিলে বাহিৰত পাটিকলৰ দৰে বেটাৰো আছিলে খেলোৱা নাছিলে কিন্তু পাটিদাৰক আকৌ এবাৰ খেলাই চাইছিলে কিবা কৰিব পাৰে নেকি কিন্তু পাটিদাৰ আকৌ এবাৰ বিফল হোৱা দেখিবলৈ পোৱা গ'ল গতিকে পাটিদাৰৰ কথা ক'বলৈ গ'লে যথেষ্ট কিছুমান বৰ্তমান সময়ত ট্ৰলৰ বিভিন্ন ধৰণৰ ট্ৰল হৈ আছে পাটিদাৰৰ ক্ষেত্ৰত বাকী যি কি নহওক য়ং প্লেয়াৰ বাকী আজি জয়ছোৱালে ভালে খেলিছিলে জুৰেল ধ্ৰুৱ জুৰেল আৰু কুলদীপ এই দুজনেই বৰ্তমান সময়ত ভাৰতৰ বৰ্তমান সময়ত গিলেও বেয়া খেলা নাছিলে গিলে এটা ভাল ষ্টাৰ্টে পাইছিলে 30+ ৰানৰ বাকী বৰ্তমান সময়ত কুলদীপ আৰু জুৰেলে খেলখন ধৰি ৰাখি আছে ধ্ৰুৱ জুৰেল ডাঙৰ হিটিং কৰিব পাৰে প্ৰয়োজনত আৰু ভালদৰে খেলো চলাই নি আছে বৰ্তমান সময়ত কুলদীপৰ লগত গতিকে আমি আশা কৰিছোঁ যে যিটো 134 ৰানৰ যিটো গেপ আছে দুটা টিমৰ মাজত যিটো ব্যৱধান আছে সেইটো যিমান পাৰে সিমান এই দুজনে আগবঢ়াই লৈ যাওক আৰু ইয়াৰ পাছতো বেটিং কৰিবলৈ আকাশদ্বীপ আহিব আকাশদ্বীপে কেনেকুৱা ধৰণৰ বেটিং কৰে সেইজনটো এজন প্ৰপাৰ বলাৰ হয় কিন্তু ভগৱানে জানে আকাশদ্বীপে কেনেকুৱা ধৰণৰ বেটিং কৰে আমিতো নাজানিম কি কৰে কি নকৰে কিন্তু বেটিঙত মানে ইমান নাই ইয়াৰ পাছত নেক্সট সিৰাজ আছে আকাশদ্বীপ আছে তেওঁলোকৰ বেটিঙত ইমান নাই গতিকে আমি আশা কৰোঁ যে কুলদীপ আৰু ধ্ৰুৱ জুৰেলে অলপ আগবঢ়াই লৈ যাওক অলপ আগবঢ়াই লৈ গ'লে ভাল হয় কাৰণ 134টো যথেষ্ট ৰান দেখোঁতে ইমান সাধাৰণ বেছি ৰান নিচিনা নালাগে কিন্তু 134 ৰান কিন্তু বহুত বেছি ৰান হৈ যায় বিশেষকৈ যেতিয়া আপোনাৰ হাতত 3টা উইকেট বাকী থাকে ভাৰতৰ হাতত বৰ্তমান সময়ত 3টা উইকেটহে বাচি আছে 7টা উইকেট অলৰেডি গ'লেই গতিকে আৰু এটা যোৱাৰ পাছত 8টা গ'ল আৰু এটা যোৱাৰ পাছত 9টা গ'ল গতিকে শেষেই হৈ পৰিব এটা উইকেট যোৱাৰ লগে লগে গোটেইখন খেলি মেলি লাগি যাব গতিকে সেইটো মেইন কথা হ'ল যে এতিয়া মেইনটো কিমান আগলৈ যাব পাৰে ইংলেণ্ড যদি লিড লয় ইংলেণ্ডেতো লিড লোৱাৰ পূৰা সম্ভাৱনা আছে 90% সম্ভাৱনা আছে ইংলেণ্ডৰ লিড লোৱাৰ কাৰণ এজন প্ৰপাৰ বেটাৰ আছে ধ্ৰুৱ জুৰেল তেখেতে অকলে কি কৰিব টেষ্ট মেচটো T20 নিচিনা নহয় অকলে খেল ঘূৰাই দিবলৈ কিন্তু অৱদান লাগিব মানে কুলদীপৰ পৰা অৱদান লাগিব যদিহে ভাৰতে এইটো গেপটো ফিলিং কৰিব বিচাৰে 134 ৰানৰ যে গোটেইটো যে শেষ কৰি দিব বিচাৰে যদি 134 ৰানটো কৰিব বিচাৰে যে 353 ৰান তেওঁলোকে যিটো কৰিছিলে সেইটো পাৰ কৰিব বিচাৰে তেতিয়া কিন্তু কুলদীপৰ পৰা অৱদান লাগিব জুৰেলৰ পৰা লাগিব লগতে সিৰাজ আৰু ইফালে আকাশদ্বীপৰ পৰাও কিন্তু লাগিব গতিকে সেইটো মেইন কথা হয় ধ্ৰুৱ জুৰেলে কিন্তু অকলে একো কৰিব নোৱাৰিব সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু আমি আশা কৰিছোঁ যে কিবা এটা নোহোৱা কাণ্ড সংঘটিত হওক কাইলৈ খেলটোত যিটো তৃতীয় দিনৰ খেল আছে কিন্তু কিবা এটা অবান্তৰ কথা কিবা এটা নোহোৱা কাণ্ড কিবা এটা আউট অফ দ্য বক্স থিংকিং কিবা এটা নহয় কিবা এটা হওক যাতে যদি আমাৰ কুলদীপৰ 50 মাৰি দিয়ে আৰু জুৰেলৰ 50 মাৰি আগবঢ়াই লৈ যায় তেতিয়াতো বেলেগেই হৈ যায় কথাটো গতিকে বিভিন্ন ধৰণৰ চিন্তা ভাৱনা আমি আমাৰ ভাৰতীয় সমৰ্থকসকলৰ মনত আহিব কি হয় কি নহয় কিন্তু সেইটো আমি নেক্সট ডেহে গম পাম অৰ্থাৎ তৃতীয় দিনেহে গম পাম চ' এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি এটা লাইক দিব শ্বেয়াৰ কৰিব আপোনালোক বহুত মানুহ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ একোৱেই নকৰে কমেণ্টো নকৰে কিছুমানে গতিকে এইবিলাক কাম কৰি দিব তেতিয়া আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায়ক হয় আৰু আপোনালোকৰ লগৰ যিমানে ক্ৰিকেটত ইণ্টাৰেষ্টেড হয় ক্ৰিকেট ভাল পায় ক্ৰিকেট চাই ভাল পায় তেওঁলোকলৈ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব তেতিয়া আমাৰ
ভিডিঅ'ত ভিউ বেছি আহিব আৰু আমাৰ ছাবস্ক্ৰাইবাৰ বেছি বাঢ়িলে আমি আলোচনা কৰিবলৈ ভাল হয় কথাবিলাক আৰু এটা মানে আমাৰ অসমৰ এটা ফেন বেছ গঢ়ি উঠে আমাৰ ক্ৰিকেটৰ ফেন বেছ যিটো একেঠাইতে যেতিয়া মজুত হয় তেওঁলোকৰ যিবিলাক কমেণ্ট সেইবিলাকো যথেষ্ট ভেলুৱেবল হয় আমি কথা পাতিবলৈও যথেষ্ট ভাল হয় গতিকে আগবঢ়াই নিয়ক ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেলক আপোনালোকে এনেদৰে আপোনালোকে শ্বেয়াৰ কৰি মেলি আগবঢ়াই থাকক কমেণ্ট কৰি মেলি আগবঢ়াই থাকক তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি